আমি ভিডিঅ' বনোৱাটো বেয়া নহয়। আমি ফেচবুকতে হওক, ইউটিউবতে হওক, ছ'চিয়েল মিডিয়াত আমি ভিডিঅ' বনাই আপলোড কৰাটো বহুতেই ভাল। কিন্তু ভিডিঅ'টোৰ পৰা দহৰ উপকাৰ হ'ব লাগে, জনসাধাৰণৰ উপকাৰ হকে ভিডিঅ' বনাব লাগে, অনিষ্ট হকে নহয়। চাওক, বুঢ়া মানুহ ডেকা হৈ থকা এটা মেডিচিন ঘৰতে পাই, কিনিব নালাগে। এয়া দেখা পাইছে, পকা অমিতা আমি ঘৰতে কৰিছিলোঁ। গতিকে এই পকা অমিতা বা কেঁচা অমিতা হ'লেও চব্জি খালে আৰু পকা অমিতা এনেকৈ খালে আমাৰ যৌৱন শক্তি অটুট থাকে। গতিকে ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো আমি যিখন গুণতত্ত্ব পাইছোঁ অমিতাৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। নজনাজনে তেওঁৰ স্বাস্থ্য সুন্দৰ কৰি ৰাখিব পাৰিব। সেই হেতুকে এই ভিডিঅ'ৰ দ্বাৰাই আপোনালোকৰ বহুত উপকাৰ হ'ব, ৰোগমুক্ত হৈ থাকিব, কৰ্মশক্তি আমাৰ যিখিনি দৰকাৰ কাম কৰিবৰ কাৰণে শক্তি, সেইখিনি অটুট থাকিব। এনেকুৱা ভিডিঅ' দিলে দহৰ উপকাৰ হ'ব, জনসাধাৰণৰ উপকাৰ হয়। গতিকে আপোনালোকে এনেকুৱা ভিডিঅ' দিবচোন। ভিডিঅ' ভাইৰেল হ'ব নালাগে, ভাল ভিডিঅ' দিলে ভাইৰেল নিজে নিজে হ'ব। নিজে নিজে হোৱাটোত কেলৈ গুৰুত্ব দিব লাগে?